শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা ছাত্ৰৰ চোকা অস্ত্ৰৰ আক্ৰমণত প্ৰাণ গ'ল শিক্ষকৰ শিৱসাগৰত একাদশ শ্ৰেণীৰ ছাত্ৰৰ চুৰিৰ আঘাতত প্ৰাণ হেৰুৱালে অধ্যক্ষই চাই বিকাশ একাডেমীত সংঘটিত হৈছে এই ঘটনা নিহত শিক্ষকজনৰ নাম ৰাজেশ বাবু কোচিং চেণ্টাৰ তথা চাই বিকাশ একাডেমীৰ শিক্ষক আছিল ৰাজেশ শিৱসাগৰত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা শিক্ষাৰ্থীৰ চুৰিৰ আঘাতত প্ৰাণ হেৰুৱালে অধ্যক্ষই শনিবাৰে শিৱসাগৰৰ চাই বিকাশ একাডেমীত সংঘটিত হৈছে এই ঘটনা প্ৰাপ্ত তথ্য তথা ৰাইজৰ অভিযোগ অনুসৰি চাই বিকাশ একাডেমীৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰই চাই অধ্যক্ষ ৰাজেশ বাবুক চুৰিৰে আঘাত কৰে ইয়াৰ পাছতে তেওঁক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও ডিব্ৰুগড় নাপাওঁতেই পথতে তেওঁৰ মৃত্যু হয় GC নীট আদিৰো কোচিং দিয়া এই শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ৰাজেশ বাবুক কিয় এইদৰে ছাত্ৰজনে চুৰিৰে আক্ৰমণ কৰি হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই উল্লেখ্য যে এই বিষয়ত এতিয়ালৈকে কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই মই যেতিয়া ক্লাছ কৰি আছিলোঁ আমি লগৰবিলাক যেতিয়া ক্লাছ কৰি আছিলোঁ ছাৰে আমাক ভালকৈ পঢ়াইছিলে তাৰপিছত এক ঘণ্টা পাছত সেই মানে 6th পিৰিয়ডত মানে লাষ্ট মেথছৰ পিৰিয়ডত সি ঘৰলৈ গুচি গ'ল ঘৰলৈ পৰা আহি ঘৰৰ কাপোৰ পিন্ধি আহি পকেটত চাকু আনিছে নে নাই অনা এইটো আমি গম নাপাওঁ আমি ক্লাছ কৰি আছোঁ ক্লাছত ডাইৰেক্ট সোমাই গ'ল মানে নুশুনাকৈ আৰু সোমাই গ'ল তাৰপিছত ছাৰে কৈছে গ' আউট দুবাৰ তিনিবাৰ ভালকৈ ক'লে গ' আউট তাৰপিছত ছাৰে তাৰপিছত গৈ মেলি কৈছে গ' আউট খং কৰিলে দুবাৰ তাৰপিছত এনেকৈ কৈছে মানে গ' আউট বাহিৰলৈ যা আৰু সি ল'ৰাটোৱে ক'লে ছাৰ ড'ণ্ট ডু ডেট এনেকৈ কিবা এটা ইংলিছত ক'লে তাৰপিছত সি পকেটৰ পৰা চাকু উলিয়াই ক'ত চাকু আছিলে সেইটো আমি গম নাপাওঁ তাৰপিছত চাকু ছাৰক এনেকৈ মই আগত বহি আছিলোঁ ইমান গম নাপাওঁ এনেকৈ মাৰিবলৈ লৈছিলে ইয়াত লাগিলে ইয়াত পৰা ইয়ালৈ লাগিলে তাৰপিছত ছাৰ পূৰা মুখৰ পৰা পূৰা তেজ ওলাই আছে শিৱসাগৰ চাই বিকাশ নামৰ যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল তাত এটা খুব মৰ্মান্তিক ঘটনা সংঘটিত হ'ল সেই বিদ্যালয়ৰ এগৰাকী ছাত্ৰই নিজৰ একে বিদ্যালয়ৰ শিক্ষক এগৰাকীক চুৰিৰে আঘাত কৰিছে শিক্ষকগৰাকী খুব গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰু এনেকুৱা আচলতে খুব সঘনাই এনেকুৱা ঘটনা হৈ থাকিবলৈ সংঘটিত হৈ আছে আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক তেখেতলোকে অধ্যয়ন কৰিবলৈ আহে বিদ্যালয়লৈ তাৰপিছত গাৰ্জেনৰ ৰোল নাথাকে ধৰক সেই মহাবিদ্যালয় বা বিদ্যালয়বিলাকত ছাত্ৰজনে কি ধৰণে অধ্যয়ন কৰি আছে তাৰ লগে লগে সেই ছাত্ৰগৰাকীৰ যিটো চাইক'লজিকেল যিটো চিন্তাধাৰা তেখেতৰ কিবা বিভিন্ন অতিৰিক্ত কিছুমান বুজাও থাকিব পাৰে সেইকাৰণে হয়তো এনেকুৱা প্ৰেছাৰ থাকিব পাৰে বা তাৰ লগে লগে আমি ঘৰত কি ধৰণৰ পৰিৱেশত আমি ডাঙৰ দীঘল হৈছোঁ ঘৰুৱা পৰিৱেশ তাৰ লগে লগে বিদ্যালয়লৈ আহিলে মহাবিদ্যালয়লৈ আহিলে সেই বিদ্যালয় পৰিৱেশ সকলো কথা ইয়াত কিন্তু জড়িত হৈ আছে আমি আশা ৰাখিছোঁ যে আহিবলগীয়া দিনবিলাকত এনেকুৱা ঘটনা সংঘটিত নহয় আৰু তাৰ লগে লগে আমি সকলোৱে সংযম হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলো সংযম হ'ব লাগিব শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমাৰ অভিভাৱকসকলৰ এটা গুৰুতৰ এটা ৰোল আছে আমি ডাঙৰ এটা ৰোল প্লে কৰিব লাগে তাৰ লগে লগে এই বিদ্যালয় মহাবিদ্যালয়বিলাকত আমি পূৰ্বৰ পৰা কৈ আহিছোঁ যে চাইক'লজিকেল কিছুমান কাউন্সেলিং আমাৰ চেণ্টাৰ থাকিব লাগে তাত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ চাইক'লজিকেল কিছুমান প্ৰেছাৰ থাকিব পাৰে সেইসকল যাতে আমি ভালকৈ বুজি তেখেতলোকক কাউন্সেলিং কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যাতে আমি সৃষ্টি কৰিব লাগে আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানবিলাকত এনেকুৱা ঘটনা হ'লে আচলতে আমাৰ সকলোৱে আমাৰ এটা প্ৰভাৱ পৰে আমাৰ গোটেই সমাজ জীৱনত এটা প্ৰভাৱ পৰে আমি আশা ৰাখিছোঁ আহিবলগীয়া দিনবিলাকত যাতে সকলো স্তৰৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় মহাবিদ্যালয় প্ৰশাসন তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলো আমি বুজিব লাগিব তাৰ লগে লগে অভিভাৱকসকলে সকলোৱে কিন্তু এই গোটেই কথাবিলাকত আচলতে গুৰুত্ব প্ৰদান কৰা ভাল সি মেথছৰ ক্লাছত মানে লিখা নাছিলে ছাৰে তাৰপিছত যেতিয়া সুধিলে বহীখন দেখা সি তাৰমানে একো লিখাই নাই সি গোটেই ক্লাছটোত বহুত দেৰি হ'ল তাৰপিছত ছাৰক খং উঠিলে তাৰপৰা উলিয়াই দিলে তাক ক্লাছৰ পৰা তাৰপিছত সি টিফিন টাইমত তাৰপিছত গুচি গ'লগৈ নিজে বেগ চেগ লৈ কাকো নকৰাকৈ তাৰপিছত টিফিন টাইমৰ ছুটি টাইমত সি আহিলে চিভিল ড্ৰেছত তাৰপিছত সি আহিলে একদম লাষ্টৰ বেঞ্চখনত বহি আহিলে তাৰপৰা ছাৰে দেখাৰ পিছত ক'লে কেলৈ আহিছ তাৰপিছত সি কৈছে পইচা চইচা দিছোঁ যেতিয়া পঢ়ক বুলি ক'লে মানে ধমকি টাইপকে দিছে আৰু পঢ়ক তেনেকৈ খঙত কৈছে ছাৰ ওচৰলৈ আহোঁতে সি মাৰি দিলে